রে কৃষ্ণ প্রিয়া পত্নী ও রে রুক্মিণী না মেরে দেবী অতি গুণবতী বলু রাম পত্নী ইতু চিন্তে মনে কথা ওরে তা বাইদেউ রুক্মিণী আমার প্রণিপাত নিভাসিয়ার অকপটে গ্রহণ করক বাইদেউ রুক্মিণী মোৰ প্ৰাণৰ পদেতে বাইদেউ উঠা আশীৰ্বাদ সদা আছে অন্তৰৰ পৰা বাৰু ৰূক্মিণী বাইদেউ চোৱাচোন দ্বাৰকাৰ দৃশ্যৰাজি অতি বিতোপন বাঢ়ি অহা সৌন্দৰ্যৰ আঁৰত তৰুলতাবোৰ চুৰিৰ শীতল জল আৰু কোকিলৰ মাথনি কাননৰ মাজে কেতিয়াবা মই লাগি চাওঁ বাইদেউ রুক্মিণী দিব্য জ্যোতিৰে শোভা কৰা এই দ্বাৰকা বক্ষত অজাচিতে নামি অহা এই মলয়া বতাহ আৰু লগতে সংগী মোৰ তোমালোক বাইদেউ রুক্মিণী সত্যভামা আৰু জাম্বৱতী প্ৰাণৰ সঁচাকৈ বাইদেউ রুক্মিণী সঁচাকৈ এই সকলোবোৰ চেৰ পেলাই সুগন্ধি বতাহ ৰূপে আপুনি বাইদেউ জিলিকি আছে প্ৰাণত সদায় রুক্মিণী অ বাইদেউ জ্ঞানকল্প আলাপনে আপোনাৰ সংগে মোৰ সংগী সলনি কৰিব পাৰে কেতিয়াবা চিত্ৰপটো আমাৰ তাৰ মানে বাইদেউ নকৰা চাতুৰিবোৰ ভনীতি প্ৰাণৰ বাইদেউ নহ মই শ্ৰেষ্ঠ কোনো কালে নহ মই তুমি ভবাৰ দৰে বাইদেউ আমিতো মায়াৰে মূৰতি মাথো বাইদেউ আমি যে নামাতে বিলীনে কঠা বাইদেউ বাইদেউ রুক্মিণী আপুনি ভাৱনাৰ মাজতে সোমাই পৰিল বাইদেউ রুক্মিণী নকৰা চিন্তা তুমি অন্য কথা ভাবি রুক্মিণী সঁচাকৈ বাইদেউ সঁচাকৈ আপুনি আমাৰ ৰত্ন জীৱনৰ বাৰু এইবোৰ কথা ত্যাগ কৰা তুমি
জোৱাইবে তুমি কৰাকৈ বিশ্ৰাম বাইটি ময়ো যাওঁ স্বামীৰ বাবে কৰোকৈ অপেক্ষা নিশ্চয় নিশ্চয় আহিব তেওঁ লাগিছে মনত হ'ব বাইদেউ তেন্তে মই মাগিলো বিদায় জোৱাৰ অগ্নি ভাল বাইদেউ নিবিচাৰো জীৱনত বিচাৰো মাথো সংগ স্বামীৰ ক্ৰম অনুসাৰী জীৱন বাটত দেখি চমকিত অধ্যায় অৱসাদে আঁকি আগৰিছে মন সেইবাবে বিচাৰিছো মই সংগ স্বামীৰ কেতিয়াবা উৰে মোৰ মন অতীতৰ ফালে কিবাদৰে পিতৃ মোৰ কাকুতমীৰ সংগে গৈছিলো ব্ৰহ্মলোকে দিশহাৰা হৈ তেতিয়াই পাইছিলো বিচাৰি মোৰ স্বামী গুৰু উপাস্য দেৱতা আৰু তাৰ পাছত সাক্ষী হৈ দুয়ে ইজনে সিজনৰ গভীৰ প্ৰেমৰ মাজত নিজকে দিছিলো আগবঢ়াই আৰু সেই মিলনৰে সাক্ষী নিশাত উল্মুক আৰু বৎসলা তিনিটি সন্তান ক্ৰম অনুসাৰী জীৱন বাটত শৈশৱৰ পৰা যৌৱন প্ৰাপ্ত হল গমকে নাপালো নিশ্চয় বিশ্বত বহু পৰিৱৰ্তন হল কিন্তু স্বামী কিন্তু বুলি ৰৈ গলা কিয় ভাবিছা হবলা তোমাৰ প্ৰতি মোৰ প্ৰেম ভাৱ নাইকিয়া হল বুলি আচৰিত ক্ৰোধৰ অন্য ৰূপ স্বামী দেৱতাৰ মুখত চনাজি সুমিষ্ঠ বচন অগ্নিয়ে বৰষিছে বান ধাৰাসাৰে আহি ৰেৱতী তাৰ মানে কি মোৰ প্ৰেম ভাবো নাই ৰেৱতী আজি যে মন মোৰ একেবাৰেই অস্থিৰ নাই ৰেৱতী মোৰ একো হোৱা নাই স্বামী কি হল নাই মোৰ একো হোৱা নাই স্বামী কিয় আজি হঠাৎ আপোনাৰ হেৰি আচৰণ নাই মোৰ একো হোৱা নাই স্বামী কিবা হেতু অসহায় আপুনি দুৰ্বল মনৰ কোনোবা ক্ৰমত এক ভাৱে আহি ৰুদ্ধ কৰে মোৰ স্বাভাৱিক গতি আৰু তেতিয়াই জানে ৰেৱতী তেতিয়াই মই বৰ অসহায় অনুভৱ কৰো এয়াও নিশ্চয় হ'ব পাৰে আপোনাৰ শূন্যতাৰ বাবে চাওকচোন এতিয়াতো শান্ত তাৰকা গতিকে অনৰ্থক অস্থিৰতাৰ নাই আৱশ্যক কিন্তু এই শান্তি নহয় যেন কোনো এক শুভ লক্ষণ জানা ৰেৱতী মনে মোৰ কৰে আহি পূৰ্ব অনুমান কিবা যেন নিষ্ঠুৰে আহি ঘটাব বিঘিনি এই দ্বাৰকা নগৰে স্বামী এই সামান্য কথা চিন্তা কৰি দুৰ্বল নহব আপুনি ৰাম কৃষ্ণ থাকোতে দ্বাৰকাত হ'ব পাৰে জানো কিবা অমংগলৰ সূচনা গতিকে স্বামী ত্যাগ কৰি চিন্তা আপোনাৰ বলক খন্তেক আপুনি কৰিব বিশ্ৰাম বিশ্ৰামৰেই প্ৰয়োজন হৈছে মোৰ ৰেৱতী তুমি মোৰ
বিশ্ৰামৰ কৰিবা আয়োজন নকৰো একো স্মৰণময় নকৰো একোকেই দৰ্শন মাথো মই কৰি যাম বিশ্ৰামৰ কৰ্তব্য পালন বলো স্বামী